আহাৰমহীয়া বানে প্ৰাণ কাঢ়ি ল'লে শিলঘাগৰি গাঁৱৰ মমিনুল হকৰ ৩ বছৰীয়া পুত্ৰৰ। আজি কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। আজি মানাহ নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়িবলৈ লোৱাৰ সময়তে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। মানাহ নদীৰ বাঢ়নি পানীৰ ফলত শিলঘাগৰিৰ মমিনুল হকৰ ৩ বছৰীয়া সন্তান পানীত পৰি মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মানাহ নদীৰ বাঢ়নি পানী মমিনুল হকৰ ঘৰত সোমাই গৈ প্ৰবল সোঁতৰ সৃষ্টি হয় আৰু পানীত পৰি শিশুটিৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত মানিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে। তাৰমানে মোৰে নিজা নাতি ল'ৰা সদায় খেলি থাকে, কিন্তু আজি এনেকুৱা হ'ল যে মানাহ নৈৰ বাঢ়নি পানীয়ে মোৰ ঘৰৰ ওচৰলৈকে আহিছে। ল'ৰাটো খেলি খেলি কেতিয়া নোহোৱা হ'ল কোনেও গম নাপালে। পিছত বিচাৰ খোজা কৰি চাওঁ, নাপাওঁ। পিছত পানীত বিচাৰি বিচাৰি লাষ্টত বাঢ়নি পানীত মৃত্যু অৱস্থাত আমি উদ্ধাৰ কৰোঁ। বাচ্চাটোৰ নাম কি আছিল? বাচ্চাটোৰ নাম ফাৰান হক, দেউতাকৰ নাম মমিনুল হক। গাঁওখনৰ নাম? গাঁওখন শিলঘাগৰি। বয়স কিমান হ'ব? বয়স 2.5 বছৰমান হ'ব। মানিকপুৰৰ পৰা আব্দুল সুবাহানৰ ৰিপৰ্ট, অসম টুডে।